চেঙাৰ কলাইটিয়াত 431 নং অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা নিযুক্তিৰ বাবে আবেদন কৰাৰ নামত চৰম অৰাজকতা। কেন্দ্ৰখনৰ কৰ্মী জবেদা খাতুন আৰু তেওঁৰ স্বামী কৌপাত আলী। সমাজ কল্যাণ বিভাগ হাই জবেদা খাতুন গৌবেক। সহায়িকা নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি বন্ধ কৰক আদি শ্লোগানেৰে স্থানীয় ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। চৰম অৰাজকতাৰে চলিছে ৰাজ্যৰ একাংশ অংগনবাড়ী কেন্দ্ৰ। কিন্তু নিমাত্ৰ ৰাজ্যৰ সমাজ কল্যাণ বিভাগ এইবাৰ বৰপেটাৰ কলাইটিয়াৰ এখন অংগনবাড়ী কেন্দ্ৰৰ বিৰুদ্ধে সহায়িকা নিযুক্তিৰ নামত চৰম অৰাজকতাৰ অভিযোগ উত্থাপিত হৈছে। বৰপেটা জিলাৰ চেঙা সমষ্টি কলাইটিয়াত 431 নং অংগনবাড়ী কেন্দ্ৰত নিযুক্তিৰ আবেদন প্ৰক্ৰিয়াৰ নামত চৰম অৰাজকতা। কৰ্মী জবেদা খাতুনৰ লগতে তেওঁৰ স্বামী কৌপাত আলী। বিভাগীয়ভাৱে কেন্দ্ৰখনত নতুনকৈ এগৰাকী সহায়িকা নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছিল যদিও কৰ্মী জবেদা খাতুনে ৰাজ্যক অন্ধকাৰত ৰাখি জাৰি কৰা নাই কোনো জাননী। সহায়িকা পদৰ বাবে বিভাগীয়ভাৱে যদিও 10 নৱেম্বৰ তাৰিখৰ পৰা 20 নৱেম্বৰ তাৰিখলৈকে দিছিল আবেদনৰ তাৰিখ, কিন্তু কেন্দ্ৰটোৰ কৰ্মী জবেদা খাতুন বিভাগে সহায়িকা পদৰ বাবে বিচৰা আবেদন সম্পৰ্কে সম্পূৰ্ণ অন্ধকাৰত ৰাখিছিল ৰাজ্যক। সহায়িকা নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে কোনো কথাই অৱগত কৰোৱা নাই স্থানীয় ৰাইজক। ৰাজ্যৰ অভিযোগ, কৰ্মীৰ স্বামী কৌপাত আলীয়ে কেন্দ্ৰটোৰ সহায়িকা পদৰ বাবে ৰাজ্যক অন্ধকাৰত ৰাখি নিজৰে আত্মীয় স্বজনক আবেদন কৰাৰ সুযোগ কৰি দিছে। সেয়েহে স্থানীয় ৰাইজে ক্ষুব্ধ হৈ কৰ্মী জবেদা খাতুন আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। সমাজ কল্যাণ বিভাগ হাই অসম চৰকাৰ হাই জবেদা খাতুন গৌবেক। সহায়িকা নিযুক্তি প্ৰক্ৰিয়াক দুৰ্নীতি বন্ধ কৰক আদি শ্লোগানে তীব্ৰ প্ৰতিবাদ জনাই একাংশ পুৰুষ মহিলাই শীঘ্ৰে কেন্দ্ৰটোৰ কৰ্মী জবেদা খাতুন আৰু তেওঁৰ স্বামী কৌপাত আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে সহায়িকা পদৰ নিযুক্তি প্ৰক্ৰিয়াত আবেদনৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে। কাৰণে আমাৰ ইয়াত মানে এটা এৰিয়াত মানে মিনি চেণ্টাৰ আছে 431 নং কালাক দিয়াৰ। এই ৱাৰ্কাৰজনৰ নাম হ'ল জবেদা খাতুন। জবেদা খাতুনৰ হাজবেণ্ডৰ নাম হ'ল কৌপাত আলী। ইহঁতে মানে এটা হেল্পাৰৰ নামত এটা এডভাৰটাইজ দিব লাগিছিল, কিন্তু ইহঁতে এডভাৰটাইজো দিয়া নাই বা ৰাইজকো জনোৱা নাই। প্ৰেচিডেণ্ট যে আছিল আমাৰ সেই যে ৱাৰ্কাৰ যি অংগনবাড়ী কেন্দ্ৰৰ যিটো সভাপতি আছিল, সেই সভাপতি মানুহজনে নাজানে আৰু আমাকতো কোৱাই নাই। আমি কিন্তু উচ্চ শিক্ষিত ল'ৰা, কিন্তু আমাৰ ইয়াত যিকেইটা উচ্চ শিক্ষিত ল'ৰা ছোৱালী আছে এটাও গম নাপায়। তে পিছত আমি 20 তাৰিখত শুনা পালোঁ, সেইদিনা বোলে লাষ্ট ডেট। 20 তাৰিখত আমি শুনা পালোঁ, বেলেগে এজনে মোক ফোন মাৰি ক'লে যে তোমালোকৰ তাতে হেল্পাৰৰ পোষ্ট লৈ আছে, তোমালোকে এপ্লাই কৰিছে নেকি? ক'লে আমিতো নাজানো এইবিলাক। তেতিয়া মই সেই বিয়ালুৰ স্বামী কৌপাত আলী তেওঁক ফোন মাৰিলোঁ যে হেৰি তাতে বোলে আমাৰ হেল্পাৰৰ কাৰণে বোলে কিবা পোষ্ট লৈ আছে, আমাকতো জনোৱা নাই। সি আমাক ক'লে ফোন মাৰি ক'লে, মোক সুধিলে যে পাৰ্চেণ্ট কিমান, যে মই পাৰ্চেণ্ট ক'লোঁ 63%। সি ক'লে নাই 63 ওপৰত লাগিব, মোৰ এটা পাৰ্চেণ্ট এপ্লাই কৰি থৈ গৈছে। আচ্ছা এপ্লাই কৰিছে ঠিক আছে, মই মানিছোঁ। তুমি কিয় আগত নগ'লা? আগত কিয় নগ'লা আমাক যে হেৰি এপ্লাই কৰিব লাগিছিল, অমুক কৰিব লাগিছিল? আজি তুমি কৈ আছা লাষ্ট ডেট, এতিয়া নহ'ব, এনেকৈ কৈছিল। তে পিছত আমি কি কৰিলোঁ, সেই 3টা বজাত দৌৰি কৈ আমি পাৰ্কগেটত গ'লোঁ। পাৰ্কগেটৰ মই হেৰি আছে, ভিডিঅ'টো আছে মোৰ লগত, মই কেনেকৈ আহিছোঁ চব আছে। সেই পাৰ্কগেটত যোৱাৰ পৰা তাৰপৰা কেনেকৈ যাম, 3টা বজাত অফিচ বন্ধ কৰে। সেই পাৰ্কগেটৰ পৰা আকৌ ঘূৰি আহি মানে এই যে এইটো এনেকুৱা কৰাৰ কাৰণটো কি? এনেকুৱা কাৰণটো হ'ল মানে কৌপাত আলী মানে সি মানে নিজেই কৰে। আৰু শুনা পালোঁ সি নিজেই মানে আত্মসহায়ক লৈ এপ্লাই কৰি থৈ আহিছে। তেওঁ নিজৰ আত্মসহায়ক কাগজটো লৈ এপ্লাই কৰি থৈ আহিছে। এতিয়া আমি অসম চৰকাৰ আৰু সমাজ কল্যাণ বিভাগ আৰু CDB মহোদয়ক আমি এটা কথা জনাওঁ, এইটো আকৌ নতুনকৈ হ'ব লাগিব, নতুনকৈ এডভাৰটাইজ দিব লাগিব, নতুনকৈ লিখিত হিচাপত আমাক এডভাৰটাইজ দিব লাগিব। আৰু নহয়